তো সৰু সৰুকৈ কাটি ল'লোঁ মানে গুটি আলুটোহে বনাব লাগে মোৰ গুটি আলু নাই সেইকাৰণে গুটি আলু নিচিনা কাটি লৈছোঁ পিঁয়াজটো অলপ ডাঙৰ ডাঙৰ কাটিব লাগে মই এনেকৈ কাটি ল'লোঁ মিক্স কৰি ল'লোঁ কেঁচা জলকীয়া সেনেকৈ কাটি দিলোঁ তাৰপিছত সেইটো মিক্স কৰি ল'লোঁ এতিয়া মই আদা নহৰু পেষ্ট হালধি নিমখ আৰু লাল মিৰ্চ কালাৰৰ কাৰণে অলপ লগাওঁ আৰু মই দেখাই আছোঁ বাকী সেইটো আলু আৰু পিঁয়াজ কাটা সেইটো দেখাই ল'লোঁ এতিয়া আদা ৰচুন পেষ্ট নিমখ লাল মিৰ্চ হালধি অলপ কালাৰৰ কাৰণে আৰু নৰসিংহ পাত এতিয়া মই হালধিটো দি লৈছোঁ তাৰপিছত লাল মিৰ্চ কালাৰৰ কাৰণে দিলোঁ নমক দিলোঁ আদা নহৰু পেষ্ট আৰু নৰসিংহ পাত এইটো ভালকৈ মিলাই ল'লোঁ আগত চব ভালকৈ মিলাব লাগিব বাচনটো অলপ সৰু হ'লোঁ ভাল লাগিছে ন দেখাত এতিয়া মই ক্ৰাঞ্চি হোৱাৰ কাৰণে অলপ ময়দা দিম ময়দাটো সেনেকৈ দিলে বেছি নালাগে যিমান বনাব ইমানখিনি চাই লৈ ল'ব নিজৰ মতে আকৌ অলপ কৰ্ণফ্লাৱাৰ দিওঁ ক্ৰাঞ্চিৰ কাৰণে ইমান সৰুকৈ ক'লে ক'ত শুনা হ'ব ৰাইজে ডাঙৰকৈ ক'লেহে ৰাইজে শুনা হ'ব এইটো কি দিলি এইটো কৰ্ণফ্লাৱাৰ দিছোঁ এইটো ভালকৈ মিলাই ল'ব আৰু অলপ জিৰা গোটা দিব লাগিব মই ইয়াত ল'ব পাহৰিলোঁ অলপ জিৰা গোটা বেছি গোটা জিৰা মিলাই লৈছোঁ মোৰ বাচনটো অলপ সৰু হয় সেইকাৰণে অলপ দিগদাৰ হৈ আছে তাৰপিছত পানী অলপ ছিটিকাই ল'ব পানী সেনেকৈ ঢালি দিব নালাগে পানী দিব লাগিব কাৰণে মোৰ বাচনটো সৰু হ'ল সেইকাৰণে ভালকৈ মিলাব পৰা নাই অলপে বনাম বুলি ভাবিছিলোঁ কিন্তু অলপ বেছিকৈ আলুটো কাটি ল'লোঁ এইটো এতিয়া মই তেল গৰম কৰি তেলত দি দিম মই দেখাম বাৰু সেইখিনি এতিয়া কেৰাহীত তেল দিওঁ তেলটো গৰম হ'ব দিওঁ লৰাই দি থাকিব লাগিব তেতিয়া সেইটো আলুৰ চানা হ'ব ক্ৰাঞ্চি এইটো ষ্ট'ৰ কৰিও থ'ব পাৰে ষ্ট'ৰ কৰি খাব পাৰে একো বেয়া নহয় অলপ সিজিবৰ কাৰণে অলপ মিডিয়াম ফ্লেম কৰি থ'ব লাগিব আগ্ৰামা মহাজনৰ ভতিজীয়ে বনাইছে 7 মিনিটৰ ভিতৰত হৈ যাব
এটা খাই চাওকচোন কেনেকুৱা হৈছে মই তোমাক খুৱাই চাওঁ এটা নহয় দুটা তিনিটামান দিছে আৰু কেনেকুৱা লাগিছে টেষ্টি ৱাহ বঢ়িয়া ধুনীয়াকৈ সিজিছে টেষ্টি ভাল লাগিছে আপোনালোকে স্নেক্সত ইউজ কৰিব পাৰে এইটো বঢ়িয়াকৈ